এইটো মোৰ বাসস্থান মইৰাবাৰীত। মই সৰুৰ পৰা ডাঙৰ হৈছো ইয়াত, গতিকে ইয়াত নিশ্চিতভাৱে সকলো মানুহে মোক মৰমটো বেছি কৰিব। গতিকে তাৰ কাৰণে মই ধন্যবাদ জনাইছো সকলো মইৰাবাৰী মৌজাৰ এই পঞ্চায়তৰ সকলো অন্তৰ্ভুক্ত মইৰাবাৰী অঞ্চলৰ সকলো ৰাইজক। মোক নিজৰ সন্তান হিচাপে, নিজৰ ভাতৃ হিচাপে ইয়াত সেই উৎসাহটো আপোনালোকে পৰিলক্ষিত কৰিছে। মই কিন্তু মইৰাবাৰীৰ বাহিৰেও য'ত য'ত গৈছো, লাহৰীঘাটবাসীয়ে কিন্তু এইবাৰ নিশ্চিতভাৱে ইয়াত যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকাব সেই চিনটো মই দেখা পাইছো, আৰু সেই সঁহাৰি মই পাই নিজেও মই উৎফুল্লিত হৈ আছো। কংগ্ৰেছৰ প্ৰাৰ্থী সংগঠনৰ আচলতে তেওঁক সমালোচনা কৰা দেখা পোৱা গৈছে। তেওঁ ৪৭টা বছৰ তেওঁ কৰিলে একো কৰিব পৰা নাই, আৰু সেইখিনি কাম আপুনি সম্পূৰ্ণ কৰিব বুলি ৰাইজৰ এটা আস্থা। কি কৰিব? হয়, মোৰ প্ৰতি ৰাইজৰ পুৰা আস্থা। কাৰণ মোৰ প্ৰতি বুলি নহয়, মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক খলিলুৰ ৰহমানক আজি এনেকে আগবঢ়াই দিছে। কাৰণ সকলোৱে জানে যে এইবাৰ চৰকাৰ মিত্ৰজোঁটৰ হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, যাৰ কাৰণে মোক এনেকে আগবঢ়াই সকলোৱে লৈ উৎফুল্লিত হৈছে যে এইখিনি হলে আমি উন্নয়ন দেখিবলৈ পাম। যোৱা ৫০টা বছৰে লাহৰীঘাটে কোনো ধৰণৰ উন্নয়ন দেখা পোৱা নাই। ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰটেকশ্যনৰ কথা আছে, আমাক ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰায় ৫০টা গাঁও লৈ গৈছে, সকলো সৰ্বহাৰা হৈ গৈছে। আৰু বানপানীৰ সমস্যা ইয়াত আছে, ৰাস্তা ঘাটৰ কোনো অৱস্থাই নাই, গোটেই ৰাস্তা ঘাটে বেয়া। আমাৰ ইয়াত কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধা নাই, শিক্ষানুষ্ঠান কোনো নাই, কোনো উদ্যোগ নাই, কোনো ইণ্ডাষ্ট্ৰি নাই। ৫০জন মানুহ বহি একেলগে এটা মিটিং কৰাৰ কাৰণে এটা হল নাই। আমাৰ আজি যদি 4জন আলহী আহে, আমি থাকিব জাগা দিব নোৱাৰো, ভালকে এসাঁজ খাবলৈ এটা ৰেষ্টুৰেণ্ট নাই। কেনেকে যে আমি ৩ লাখ মানুহ ইয়াত আছো, এই গোটেই কথা বাৰ্তা বিলাকৰে আজি এই প্ৰতিফলন যে আমি চৰকাৰৰ লগত নাথাকিলে আমি কিমান পিছুৱাই যাব পাৰো, বা কেনেকুৱা ধৰণৰ উন্নয়নৰ কোনো ৰাস্তা যে আমাৰ চাৰিওপিনে বন্ধ হৈ যায়, সেই কথাটোৱে উপলব্ধি কৰিছে, যাৰ কাৰণে ৰাইজ আমাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যাৰ কাৰণে এই পৰিৱেশ আপোনালোকে দেখা পাইছে। চাওক, আমাৰ সংখ্যালঘু মানুহখিনি ৰাজনীতিভাৱে সচেতন, আৰু সেই পৰিৱেশ ভাৰতবৰ্ষত বা ৰাজ্যত নাই যে আজিকালি মানুহে চব বুজি পায়। ধৰ্মীয় মেৰুকৰণ কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি আৰু যে কিবা এটা কৰিব পাৰিব, সেই কথাত কোনেও প্ৰশ্ৰয় নিদিয়ে। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ মানুহেতো গোটেই এনেকুৱা পৰিৱেশ, ইয়াত আমাৰ নামঘৰ আছে, ইয়াত আমাৰ কালী মন্দিৰ আছে, ইয়াত আমাৰ অলপ ওচৰতে আজি কাটিকিবিৰি আমাৰ সত্ৰ আছে। আমাৰ ইয়াত মানুহ হিন্দু মুছলমান কেনেকে মিলি থাকে, এই পৰিৱেশত কোনোবাই আহি যে সাম্প্ৰদায়িক কথা বাৰ্তাবিলাক কৈ আমাৰ মাজত যে কিবা ভেদাভেদ সৃষ্টি কৰিব, সেই কথা অকণো চান্স নাই। ইয়াত 0% চান্স আছে।